এতিয়া বনভোজৰ বতৰ। প্ৰতিটো বনভোজস্থলীত ব্যাপক ভিৰ। নৱবৰ্ষক আদৰিবলৈ ৰাইজৰ উৎসাহ। এই দৃশ্য তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ পৰ্যটনস্থলী বগামাটিৰ। বনভোজৰ এইকেইদিন প্ৰকৃতিৰ ৰাণী বগামাটিত পুৱাৰে পৰা ভিৰ কৰিছে অসংখ্য বনভোজকাৰী দলে। প্ৰকৃতিৰ মাজত বন্ধু বান্ধৱ আত্মীয় স্বজনৰ সৈতে সকলোৱে মিলি এসাঁজ খাই আনন্দ উপভোগ কৰিছে এইদৰে। সুন্দৰ পৰিৱেশ, বগৰী গছ আছে। আমি আজি বন্ধৰ কাৰণে আহিছোঁ, মাছে মাংসই খাম আৰু 24 বৰ্ষটো ভালেই গ'ল আৰু 25 বৰ্ষত যাতে আমাৰ অসমবাসীৰ কাৰণে নতুন বৰ্ষৰ কাৰণে শুভেচ্ছা আগতীয়াকৈ কৈ দিলোঁ। বহুত ভাল লাগিছে। আমি প্ৰথম আহিছোঁ, শুনাহে পাইছোঁ, কিন্তু আজি আহি দেখি বহুত আনন্দিত। আৰু নগাঁও জিলাৰ চাপানালাৰ লুংচুংস্থিত হদহদী জলপ্ৰপাতৰ মনোৰম পৰিৱেশৰ মাজত এইবাৰ যথেষ্ট বনভোজকাৰী দলে ভিৰ কৰা দেখা গৈছে। আত্মীয় পৰিয়ালৰ উপৰিও বন্ধু বান্ধৱৰ সৈতেও বিভিন্নজন আহিছে এই বনভোজস্থলীলৈ। অতি সুন্দৰ। আজি আমাৰ ফেমিলি পিকনিক, আমাৰ লগ বন্ধু হৈ আমি আহিছোঁ। আজি আমাৰ হাঁহৰ মাংস আছে, হাঁহে কোমোৰাই, মুৰ্গী মাংস আছে, লোকেল মুৰ্গী আৰু ব্ৰইলাৰ ফ্ৰাই। এয়া নুমলীগড়ৰ ভিতৰুৱা নিকৰি অঞ্চলৰ দৃশ্য। একাংশ জ্যেষ্ঠ পুৰুষ মহিলা একত্ৰিত হৈ পুৰণিক বিদায় দি নতুনক আদৰিবলৈ বনভোজৰ যোগাৰ কৰিছে। তাৰ মাজে মাজে এফাকি বিহু নাম জুৰি আনন্দত আত্মহাৰা হৈছে এওঁলোক। এইদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত বনভোজকাৰী দলে ভিৰ কৰা দেখা গৈছে। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।